বন্ধু বান্ধৱীসকল নমস্কাৰ। আৰু এতিয়া ভিডিঅ'লৈ তোমালোকক বন্ধু বান্ধৱীসকল, আমি যিকোনো কাম কৰিলে ভালকৈ কৰিব লাগে, সাৱধানকৈ কৰিব লাগে আৰু মানে পইচা বচাব লাগে। যিবোৰ কাম কৰিলে মানে পইচা বচাব লাগে। চাকৰিত যে পইচা বচাব পাৰে তেনেকুৱা নহয় বন্ধু বান্ধৱীসকল। মানুহ সিহঁতে চাকৰি কৰিলে যে পইচা কমাব পাৰে সেইটো নহয়। আমি কাম কৰিও, হাজিৰা কাম কৰিও বা কিছুমান কাম কৰিও মানে নিজে কাম কৰি বিজনেছ কৰিও কমাব পাৰি। সেইটো নিজৰ ওপৰত নিৰ্ভৰ কৰে। আমি টকাবোৰ কেনেকৈ মানে বচাব পাৰি সেইটোহে আচল ডাঙৰ কথা। চাকৰি কৰিও যদি আমি টকাবোৰ বচাব নোৱাৰোঁ, উধাই মানে ঠিক ভাল কামত ব্যৱহাৰ নকৰোঁ, তেতিয়াহ'লে চাকৰিৰ কোনো টকাৰ মানে মূল্য নহয়, মানে নোকোলাব টকা, চাকৰিৰ টকা কোনো নোকোলাব। যদি আমি চাকৰি কৰি যদি আমি ভাল কামত ব্যৱহাৰ নকৰোঁ টকাবোৰ, ঠিক তেনেকুৱা মানে চাকৰি পইচা আমাৰ এই হাজিৰা কৰা মানুহজনৰ নিচিনাই। হাজিৰা কৰা মানুহ এজন বা হাজিৰা কৰি বিজনেছ কৰি মানে ভাল কাম কৰিব পাৰে, চাকৰিতকৈ ভাল কাম কৰিব পাৰে। যেনেকৈ যদি আমি মদ পানী নাখাওঁ হিচাপমতে পইচাটো বচাওঁ। আজিকালি ধৰি লওক 500 টকা হাজিৰা, 500 টকাৰ যদি ঘৰত 400 টকা জমা কৰি ৰাখোঁ, 500 টকা খৰচা কৰি খাই লৈ, আৰু হাজিৰা কৰিলে নহয়, আৰু ঘৰৰ কাম কৰিব পাৰিব লাগে, খেতি বাতি এইবোৰ হাজিৰা কৰিও, তেতিয়াহে মানে চাকৰি কৰাৰ নিচিনা মানুহ ধনী হ'ব পাৰি, পইচা উপাৰ্জন কৰিব পাৰি। যদি আমি চাকৰি কৰিও মদ পানী খাই টকাবোৰ হিচাপমতে বচাব নোৱাৰোঁ, হিচাপমতে কামত খটাব নোৱাৰোঁ, তেতিয়াহ'লে চাকৰিৰো কোনো মূল্য নাথাকে। হাজিৰা কৰাৰ নিচিনাই ঠিক তেনেকুৱা। এনেকুৱা এক্সাম্পল বহুত আছে। চাকৰি কৰিও মানুহে ৰিটায়াৰ গৈও মানে ঘৰ বনাব নোৱাৰে, ল'ৰা ছোৱালীক ভালকৈ পঢ়াব নোৱাৰে, আৰু সৰু বিজনেছ কৰিও লাহে লাহেকৈ আগবাঢ়ি গৈ থাকে আৰু ডাঙৰ কৰৰপতি বিজনেছ কৰিব পাৰে। সেয়েহে বন্ধু বান্ধৱীসকল, এনেকুৱা উদাহৰণ বহুত আছে। আমি ভিডিঅ'বোৰত ইউটিউবত দেখাও পাওঁ, সাক্ষাৎকাৰ লয়। মই আমাৰ অসমৰে দেখিছোঁ, সি মানে ক্লাছ 7ৰ পৰাই মাক দেউতাক নথকা সি নিজেই মানে বিজনেছ কৰি প্ৰথমে তামোলৰ দোকান দি বৰ্তমান সি নানা ধৰণৰ বিজনেছ মানে কৰোৰ টকাৰ বিজনেছ কৰে। 22-23 বছৰ বয়সত, 23-24 বছৰ বয়সত। ঠিক তেনেকুৱা কথা। চাকৰিটো যদি আমি 40 বছৰ চাকৰি কৰি যদি আমি ভাল কামত ব্যৱহাৰ কৰিব নোৱাৰোঁ, কোনো আমাৰ টকাৰ মূল্য নাথাকে। চাকৰিত সিমান টকা উপাৰ্জন কৰিব নোৱাৰে, মানে চাকৰিত সিমান মানে মানুহে পোৱা নাযায়, বেতন পোৱা নাযায় বেছি। ঠিক তেনেকুৱা। কিন্তু আমি বিজনেছ ভালকৈ কৰিলে, হিচাপমতে বিজনেছ কৰিলে, বিজনেছত কোনো টকাৰ মানে সিমান নাই। মাহতো মানে লাখ টকা, 4 লাখ, 5 লাখ, 10 লাখ টকা মাহতো মানে আমি উপাৰ্জন কৰিলে। কিন্তু চাকৰিত এবছৰৰ মূৰতহে 1000 টকা, 1200-1300 টকা বছৰেকতহে মানে বৃদ্ধি হয়। কিন্তু আমি বেপাৰ কৰিলে, দিমাগ ভালকৈ লগালে, মানে নতুন আইডিয়া কৰি টকা বছৰতে কৰৰ টকা উপাৰ্জন কৰিব পাৰে। ঠিক তেনেকুৱা বন্ধু বান্ধৱীসকল। সেয়েহে মানে চাকৰি কৰিলে নহয়, সৰু বেপাৰ কৰিও মানে ডাঙৰ বেপাৰ কৰিব পাৰি। কোনো চাকৰি আৰু বিজনেছ চাকৰি বা বিজনেছ আৰু হাজিৰা কৰাৰ কোনো পাৰ্থক্য নাই। সকলো সমান। খোৱা জানিব লাগে, হিচাপ থাকিব লাগিব, খৰচা কৰাৰ সেইটোৱে আচল কথা। মদ পানী খাব নালাগিব, হিচাপমতে চলিব লাগিব, তেতিয়াহ'লে আমি চব টকা উপাৰ্জন বচাব পাৰিম। ধন্যবাদ, নমস্কাৰ।